তো হেল্ল' গাইজ ৱেলকাম বেক মাই চেনেল। তো আজি আমি ষ্টাৰ্ট কৰিম কেইটামান MCQ GK কুৱেশ্যন আৰু সেইকেইটা জানি থোৱা আপোনালোকক খুবেই প্ৰয়োজনীয়। তো বলক এতিয়া বিনা দেৰি কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আমাৰ ভিডিঅ'টো প্ৰথমটো প্ৰশ্ন হৈছে 2017 চনত স্বচ্ছ ভাৰত অভিযানৰ নতুন ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে কাক নিযুক্তি দিয়া হৈছিলে? অপশ্যন 1 কংগনা ৰাণাৱত, অপশ্যন 2 প্ৰিয়ংকা চোপ্ৰা, অপশ্যন 3 অনুষ্কা শৰ্মা, অপশ্যন 4 শিল্পা চেত্ৰী। আমাৰ শুদ্ধ উত্তৰটো হৈছে অপশ্যন 4 শিল্পা চেত্ৰী। শিল্পা চেত্ৰীক 2017 চনত স্বচ্ছ ভাৰত অভিযানৰ নতুন ব্ৰেণ্ড এম্বেচাডাৰ হিচাপে স্বীকৃতি দিয়া হৈছিলে। শিল্পা চেত্ৰী ভাৰতৰ আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী, মডেল, দানবীৰ আৰু সমাজকৰ্মী। বলিউডৰ ছবিত তেওঁ কৰ্ম আৰু প্ৰতিভাৰ বাবে পৰিচিত। আমাৰ দ্বিতীয়টো প্ৰশ্ন হৈছে পৃথিৱীৰ কোন ঠাইত সদায় সমান দৈৰ্ঘ্যৰ দিন আৰু ৰাতি হয়? অপশ্যন 1 বিষুৱ ৰেখা, অপশ্যন 2 মেৰু, অপশ্যন 3 প্ৰাইম মেৰিডিয়ান, অপশ্যন 4 এণ্টাৰ্কটিকা। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 বিষুৱ ৰেখা। বিষুৱ ৰেখা হৈছে পৃথিৱীৰ উত্তৰ আৰু দক্ষিণ গোলাৰ্ধত বিভক্ত কৰা ৰেখা। বিষুৱ ৰেখা হৈছে প্ৰায় 10 ডিগ্ৰী উত্তৰ আৰু 10 ডিগ্ৰী দক্ষিণ অক্ষাংশত সমগ্ৰ পৃথিৱীৰ ওপৰে বৈ যোৱা এডাল কাল্পনিক ৰেখা। 3 নম্বৰ প্ৰশ্ন, দেশৰ সৰ্ববৃহৎ ৰাজহুৱা খণ্ড উদ্যোগটো হ'ল অপশ্যন 1 বায়ুপথ, অপশ্যন 2 ৰেলৱে, অপশ্যন 3 পথৰ পথ, অপশ্যন 4 লোহা আৰু তীখাৰ উদ্যোগ। শুদ্ধ উত্তৰটো হৈছে অপশ্যন 2 ৰেলৱে। ৰেলৱে হৈছে ব্ৰিটিছ ঔপনিৱেশিক যুগৰ পৰাই ই ৰাজহুৱা খণ্ডৰ উদ্যোগ আৰু ভাৰতৰ অন্যতম বৃহৎ উদ্যোগ। ভাৰতীয় ৰেলৱে যাত্ৰী, মানৱবাহী আৰু যাতায়াত ৰেল সেৱাকে ধৰি কেইবাটাও সেৱা আগবঢ়াইছে। 4 নম্বৰ প্ৰশ্ন, তলৰ কোনটো ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ? অপশ্যন 1 পাট উদ্যোগ, অপশ্যন 2 কাগজ উদ্যোগ, অপশ্যন 3 বস্ত্ৰ উদ্যোগ, অপশ্যন 4 হস্ততাঁত উদ্যোগ। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 হস্ততাঁত উদ্যোগ। হস্ততাঁত উদ্যোগ হৈছে ভাৰতৰ ক্ষুদ্ৰ উদ্যোগ। লগতে ভাৰতৰ বস্ত্ৰ উদ্যোগ এটা বৃহৎ পৰিসৰৰ উদ্যোগ। এই উদ্যোগটোৱে কাপোৰ উৎপাদন কৰে, যাৰ সহায়ত তাৰ পিছত বিভিন্ন কাপোৰ, আনুষংগিক সামগ্ৰী আৰু বিচনা চাদৰ, পৰ্দা আদি সামগ্ৰী তৈয়াৰ কৰা হয়। বিগত 2টা দশকত হস্ততাঁত উদ্যোগ খণ্ডটোৱে অবিৰতভাৱে বৃদ্ধি পাইছে। 5 নম্বৰ প্ৰশ্ন, মেন ব্ৰকাৰ প্ৰাইজ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলাৰ নাম কি? অপশ্যন 1 সলমান ৰুশ্বদি, অপশ্যন 2 VS নাইপাল, অপশ্যন 3 কিৰণ দেশাই, অপশ্যন 4 অৰুন্ধতী ৰায়। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 অৰুন্ধতী ৰায়। অৰুন্ধতী ৰায় হৈছে মেন ব্ৰকাৰ প্ৰাইজ লাভ কৰা প্ৰথমগৰাকী ভাৰতীয় মহিলা। লগতে তেওঁ ব্ৰকাৰ বঁটাৰে সন্মানিত ভাৰতীয় এগৰাকী বিশিষ্ট সাহিত্যিক তথা সমাজকৰ্মী। 6 নম্বৰ প্ৰশ্ন, 2019 চনত কোনজন জনপ্ৰিয় কণ্ঠশিল্পীয়ে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল? অপশ্যন 1 লতা মংগেশকাৰ, অপশ্যন 2 আশা ভোছলে, অপশ্যন 3 ভূপেন হাজৰিকা, অপশ্যন 4 মান্না দে। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 3 ভূপেন হাজৰিকা। ভূপেন হাজৰিকাই 2019 চনত মৰণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। এই বঁটা ভাৰতৰ ৰাষ্ট্ৰপতিয়ে সৰ্বোচ্চ ৰাষ্ট্ৰীয় স্বীকৃতি অৰ্জন কৰা ব্যক্তিক প্ৰদান কৰে। আৰু আমি জানো যে ডক্টৰ ভূপেন হাজৰিকাক অসমৰ লগতে বাংলাদেশ আৰু বংগদেশৰ মানুহবিলাকেও পচন্দ কৰিছিল, কাৰণ ভূপেন হাজৰিকাই অসম তথা উত্তৰ পূব ভাৰতৰ সংস্কৃতি আৰু লোকসংগীতক হিন্দী চিনেমাৰ সৈতে পৰিচয় কৰাই দিছিল। 7 নম্বৰ প্ৰশ্ন, পৃথিৱীৰ খোলাৰ দুৰ্বল অঞ্চলটোৰ নাম কি? অপশ্যন 1 ভূমিকম্পীয়, অপশ্যন 2 মহাজাগতিক, অপশ্যন 3 ফৰ্মিক, অপশ্যন 4 ৰক্তহীনতা। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ভূমিকম্পীয়। এই অঞ্চলত টেক্টনিক বলৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়, যাৰ ফলত ইলেক্ট্ৰোপ্লেট আৰু ইণ্টাৰপ্লেটৰ ভূমিকম্প সৃষ্টি হয়। এই দুৰ্বল অঞ্চলসমূহ ভূমিকম্পবোৰক নিৰীক্ষণ কৰিব পাৰি, যিয়ে ভূমিকম্পৰ তৰংগ ধৰা পেলায় আৰু পৃথিৱীৰ খোলাৰ ডিজিটেল মানচিত্ৰ তৈয়াৰ কৰে। 8 নম্বৰ প্ৰশ্ন, স্বৰ্গ পদাৰ্থ অধ্যয়নক ডেছ বুলি জনা যায়? অপশ্যন 1 জ্যোতি পদাৰ্থ বিজ্ঞান, অপশ্যন 2 মহাকাশ বিজ্ঞান, অপশ্যন 3 জ্যোতিষশাস্ত্ৰ জ্যোতিৰ্বিজ্ঞান। আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 4 জ্যোতিৰ্বিজ্ঞান। স্বৰ্গ পদাৰ্থৰ অধ্যয়নক জ্যোতিৰ্বিজ্ঞান বোলা হয়। জ্যোতিৰ্বিজ্ঞানৰ অধ্যয়নেও মানৱ জাতিক বিশ্বব্ৰহ্মাণ্ডত আমাৰ স্থান সম্পৰ্কে জ্ঞান প্ৰদান কৰিছে। জ্যোতিৰ্বিজ্ঞান হৈছে পৃথিৱীৰ পৰা দেখা পোৱা আকাশী বস্তু বা পৰিঘটনাৰ বৈজ্ঞানিক অধ্যয়ন। 9 নম্বৰ প্ৰশ্ন, ৱেবছাইট ব্ৰাউজাৰৰ ঠিকনা বাৰত www ৰ অৰ্থ কি? অপশ্যন 1 ৱৰ্ল্ড ৱাইড ৱেব, অপশ্যন 2 ৱেব ৱাইড স্পেড নেটৱৰ্ক, অপশ্যন 3 ৱেব ৱৰ্ল্ড ৱায়াৰ, অপশ্যন 4 ৱেব পেজৰ ৱৰ্ল্ড।
আমাৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন 1 ৱৰ্ল্ড ৱাইড ৱেব। ৱেবছাইটৰ ঠিকনাত থকা www অৰ্থ হ'ল ৱৰ্ল্ড ৱাইড ৱেব, ইণ্টাৰনেট ৱেবছাইট পৃষ্ঠা চিনাক্ত কৰিবলৈ ব্যৱহাৰ কৰা এক উপসৰ্গ। যেতিয়া আপুনি আপোনাৰ ব্ৰাউজাৰৰ ঠিকনাবাৰত এটা ৱেবছাইট ঠিকনা টাইপ কৰে, www ইংগিত দিয়ে যে আপুনি ৱৰ্ল্ড ৱাইড ৱেবত হোষ্ট কৰা এটা ৱেব পৃষ্ঠাত প্ৰৱেশ কৰিছে, যিটো ইণ্টাৰনেটৰ জৰিয়তে অভিগমযোগ্য আন্তঃসংযোগী ৱেব পৃষ্ঠাৰ এটা গ্ল'বেল নেটৱৰ্ক। 10 নম্বৰ প্ৰশ্নটো হৈছে ইণ্ডিয়ান বেংকৰ পুৰণি নাম কি আছিল? অপশ্যন 1 ষ্টেট বেংক অফ ইণ্ডিয়া, অপশ্যন 2 এলাহাবাদ বেংক, অপশ্যন 3 বেংক অফ বৰোদা, অপশ্যন 4 পঞ্জাৱ নেশ্যনেল বেংক। শুদ্ধ উত্তৰটো হ'ব অপশ্যন 2 এলাহাবাদ বেংক। ইণ্ডিয়ান বেংকৰ পুৰণি নাম আছিল এলাহাবাদ বেংক। ভাৰত চৰকাৰে 155 বছৰীয়া এলাহাবাদ বেংকক ইণ্ডিয়ান বেংকত একত্ৰিত কৰাৰ কথা ঘোষণা 2020 চনৰ 1 এপ্ৰিলৰ পৰা একত্ৰিত সত্ত্ব হিচাপে কাম কৰা আৰম্ভ কৰে। আৰু ভিডিঅ'টো এইখিনিলৈকে চাই থকাৰ বাবে বহুত বহুত ধন্যবাদ। আৰু এইখিনিতে আপোনালোকলৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ, আৰু প্ৰশ্নটো হৈছে অসমৰ জাতীয় ফল বুলি কোনবিধ ফলক কোৱা হয়? অপশ্যন 1 আম, অপশ্যন 2 কাজি নেমু, অপশ্যন 3 গোল নেমু, অপশ্যন 4 ৰাবাব টেঙা। আৰু ইয়াতে শুদ্ধ উত্তৰটো কোনটো হয় কমেণ্ট কৰি জনাব। তো আজিলৈ ইমানে আছিলে। জয় অসম।